Hello everyone, this is Firdausi. Welcome back to our channel Know with us. আজি মই ডিসকাস কৰিম জিওগ্ৰাফি পাৰ্টৰ যেটো about India টপিক আছে হি about India টপিকৰ ওপৰত আজি ডিসকাস কৰিম সো about India টপিকৰ ওপৰত আছে আমাৰ লোকেশন ক্লাইমেট ফিজিক্যাল ডিভিজনস পপুলেশন গ্ৰোথ এন্ড ডিস্ট্ৰিবিউশন এইখিনি টপিক আজি ডিসকাস কৰিম সো আপোনালোকে যদি মোৰ চেনেলটো ভাল পায় তেতিয়া হলে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব আজি আমি পঢ়িম about India location, climate, physical divisions, population growth and distribution. অসমীয়াত ক'ব গ'লে ভাৰত সম্পৰ্কে ভাৰতৰ অৱস্থান, ভাৰতৰ জলবায়ু, ভূপ্ৰকৃতি বিভাগ, ভাৰতৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ। তো আমি স্টাৰ্ট কৰোঁ আজি ভাৰতবৰ্ষৰ পৰিচয়ৰ পৰা। ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত এখন উল্লেখযোগ্য দেশ। এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত। ভাৰতবৰ্ষ আমাৰ পৃথিৱীত কি আছে দুটা গোলাৰ্ধ আছে, এটা উত্তৰ আৰু এটা দক্ষিণ গোলাৰ্ধ। তো ভাৰতবৰ্ষখন আমাৰ কোনটো গোলাৰ্ধত অৱস্থিত? উত্তৰ গোলাৰ্ধত অৱস্থিত। আৰু ই আমাৰ মহাদেশৰ ভিতৰত কোনটো মহাদেশৰ অন্তৰ্গত? এছিয়া মহাদেশৰ অন্তৰ্গত। ভাৰতবৰ্ষৰ অৱস্থিতি যেটো আমি কি বুলি কম লোকেশন, ঠিক আছে। এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এই মহাদেশৰ দক্ষিণ অংশত ভাৰতবৰ্ষ অৱস্থিত। এতিয়া আমি চাম ইয়াৰ ভাৰতবৰ্ষৰ আমাৰ চাৰিসীমা কোনটো দিশত কি আছে। ভাৰতবৰ্ষৰ উত্তৰে আছে সুউচ্চ পৰ্বতমালা, হিমালয় আৰু চীন দেশ। আপোনালোকে যদি মেপটো চাই তেতিয়াহ'লে ইয়াত নিশ্চয়কৈ বুজি পাব। মই ইয়াত মেপটো দিব পৰা নাই যিহেতু আমাৰ কিছু টেকনিকেল প্ৰব্লেম আছে। এই প্ৰব্লেমৰ কাৰণে মই মেপটো ইয়াত দিব নোৱাৰিলোঁ। তথাপিও আমি ভাৰতবৰ্ষৰ মেপ যদি চাব যাওঁ তেতিয়াহ'লে আমি এনেকৈ পাম যে ভাৰতবৰ্ষৰ উত্তৰ ফালে আছে আমাৰ কি সুউচ্চ পৰ্বতমালা, হিমালয় আৰু চীন দেশ। ভাৰতবৰ্ষৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে আছে বংগোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আছে আৰৱ সাগৰ আৰু পাকিস্তান। আপোনালোকে মেপটো চাব, মেপ ৰিডিং আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। টেটৰ মেপৰ পৰা অসমৰ মেপ হওক, ইয়াৰ ভাৰতৰ মেপ হওক, ইয়াৰ নৰ্থ ইষ্টৰ মেপ হওক, এই গোটেইখিনি মেপৰ পৰা কিবা নহয় কিবা এটা কুৱেশ্যন আপোনালোকৰ থাকিবই নিশ্চয়। গতিকে মেপ ৰিডিং কৰিব, মেপ ৰিডিং কৰিলে আপোনালোকে নিশ্চয় ইয়াৰ পৰা কিবা নহয় কিবা এটা সুফল লাভ কৰিব পাৰিব। চ' আপোনালোকে দেৰি নকৰিব যিহেতু সময় আপোনালোকৰ তাত খুবেই কম আছে। ভাৰতবৰ্ষৰ ভূখণ্ড উত্তৰা দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈ আৰু পূবা পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পৰা পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈ বিস্তৃত। যে ভাৰতবৰ্ষ ভূখণ্ডখন কি হয় উত্তৰ দক্ষিণাকৈ, আপোনালোকে মেপত কোনফালে উত্তৰ দক্ষিণ আছে এইটো বুজিয়ে পায় যে উত্তৰ এনেকৈ চিধাকৈ উত্তৰ দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈ আৰু পূবা পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈ বিস্তৃত। কিছু টেকনিকেল প্ৰব্লেমৰ কাৰণে গুগল মেপটো ইউজ কৰিব পৰা নাই। চ' মই এটা কিতাপ কালেক্ট কৰিছোঁ, কিতাপৰ পৰা আপোনালোকক মেপটো দেখুৱাইছোঁ। সদায় মেপৰ ওপৰফালে উত্তৰ আৰু তলফালে দক্ষিণ হ'ব। আমাৰ এইফালে পূব হয় আৰু এইফালে আমাৰ কি হয় পশ্চিম হয়। আপোনালোকে সকলোৱে হয়তো জানে এই কথাখিনি, তথাপিও মই আপোনালোক দেখুৱাই দিছোঁ যে আমাৰ ভাৰতৰ চাৰিসীমা যদি আমি ক'ব যাওঁ তেতিয়াহ'লে আমি এনেদৰে পাম যে উত্তৰ ফালে আছে আমাৰ এই দুখৰ যে লাইন, এইটো আছে আমাৰ হিমালয় পৰ্বতমালা। এই হিমালয় পৰ্বতমালা উত্তৰ ফালে আছে আৰু কি আছে চীন দেশ আছে। আৰু দক্ষিণ ফালে আছে ভাৰত মহাসাগৰ আছে। আৰু এইফালে আমাৰ কি আছিলে এটা শ্ৰীলংকা দ্বীপ, শ্ৰীলংকা হেৰিটো কিন্তু ইয়াত দিয়া হোৱা নাই। তথাপি আপোনালোক সকলোৱে জানে ভাৰতৰ মেপখন আঁকাৰ লগে লগে তলফালে আমি এটা সৰু হেৰি দিওঁ, মানে আকৃতি এটা বনাওঁ, এইটো আমাৰ শ্ৰীলংকা হয়। তে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা কি আছে দক্ষিণ ফালে আছে। আৰু পূব ফালে আছে আমাৰ এইটো বংগোপসাগৰ আৰু ম্যানমাৰ পূব ফালে আছে। আৰু পশ্চিম ফালে আছে আৰৱ সাগৰ আৰু পাকিস্তান। চ' আপোনালোকে এই মেপত এইখিনি বুজি পাইছে যে আমাৰ কোনটো ৰাষ্ট্ৰ বা কোন ভাৰতৰ চাৰিসীমাত কি কি আছে, আপোনালোকে এইখিনি ইয়াৰ পৰা বুজি পাইছে। তাৰপিছত আমাৰ উত্তৰ দক্ষিণাকৈ কাশ্মীৰৰ পৰা আমাৰ কুমাৰিকালৈ কি আছে এই ভাৰতখন বিস্তৃত হৈ আছে। আৰু পূবা পশ্চিমা মানে অৰুণাচলৰ পূব প্ৰান্তৰ পৰা আমাৰ কি সৌৰাষ্ট্ৰলৈকে বিস্তৃত হৈ আছে আমাৰ ভাৰতখন। এতিয়া আমি বাকীখিনি চাম। ভাৰতবৰ্ষখন 8 ডিগ্ৰী 4 মিনিট 28 ছেকেণ্ড
উত্তৰৰ পৰা 37°17' উত্তৰ অক্ষৰেখা আৰু 68°7' পূবৰ পৰা 97°24' পূব দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত। এইটো আমাৰ অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ হয় অৱস্থান হয়। সো আপোনালোকে এইখিনি বস্তু মনত ৰাখিব। তাৰ পিছত আছে আমাৰ 23°30' উত্তৰ অক্ষৰেখা বা কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ সোমাজেদি গৈছে। আপোনালোকে মনত ৰাখিব ভাৰতৰ সোমাজেদি আমাৰ যিটো কৰ্কট ক্ৰান্তি বা অক্ষৰেখা আছে সেইটো সোমাজেদি গৈছে, যাৰ কাৰণে এই ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত কি কৰা হয় বিভক্ত কৰা হয়। উত্তৰ দক্ষিণাকে ভাৰতবৰ্ষৰ ভূখণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা পশ্চিমাকে প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত হৈ আছে। আপোনালোকে এই ডাটাখিনি মনত ৰাখিব। ভাৰতীয় ভূভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। সো আমি উপকূলটো আপোনালোকক দেখুৱাই দিম কোনখিনি উপকূল অঞ্চল হয়। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ। এতিয়া চাওক এইখিনি দেখুৱাইছে যে এই কলা চিহ্ন যিটো আছে, কলা চিহ্নৰ ভিতৰত উপকূলীয় ভাৰত। ইয়াত যিহেতু আমাৰ সাগৰ আছে, ইয়াতো সাগৰ আছে, সাগৰৰ পাৰ বা উপকূল অঞ্চল এইখিনি কোৱা হয়। আৰু এই উপকূল অঞ্চলৰ দৈৰ্ঘ্য হৈছে আমাৰ কিমান ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল। যে ইয়াৰ পৰা এইখিনিলৈকে আমাৰ ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কি হয় উপকূল অঞ্চল হয়। এইটো হৈছে আমাৰ ভাৰতৰ উপকূল অঞ্চল। আমি এইখিনি চাম। ভাৰতবৰ্ষ এখন বিশাল দেশ, আমি সকলোৱে জানো যে আকাৰত আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰত কিমান নম্বৰ স্থানত আছে, ৭ম নম্বৰ স্থানত আছে। যে ইয়াৰ মাটিকালি কিমান, ইয়াৰ মাটিকালি হৈছে আমাৰ কিমান ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ মুঠ মাটিকালিৰ ২.৪% জুৰি আছে। পৃথিৱীত যিমান মাটিকালি আছে তাৰ ভিতৰত মাত্ৰ 2.4% মাটি আমাৰ ভাৰতবৰ্ষত আছে। আৰু ভাৰতবৰ্ষৰ আমাৰ মাটিকালি ইমানখিনি হয়। আৰু ভাৰতবৰ্ষ হৈছে আমাৰ গোটেই পৃথিৱীৰ দেশৰ ভিতৰত আমাৰ আকাৰৰ ফালৰ পৰা ভাৰতবৰ্ষৰ স্থান ৭ম। মনত ৰাখিব এই কথাখিনি। ভাৰতবৰ্ষ বিশাল আকাৰ আৰু বিস্তৃতিৰ বাবে ভাৰতবৰ্ষক উপমহাদেশ বুলিও কোৱা হয়। বৰ্তমান ভাৰতবৰ্ষত ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। এইটো এটা কনফিউজিং আনচাৰ হয়। বহুতে হয়তো এইটো মানি ল'ব নোখোজে যে ২৮খন ৰাজ্য নহয় বা ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। কিন্তু এইটোৱে ৰাইট আনচাৰ হয় বৰ্তমানৰ কাৰণে, যে বৰ্তমান ভাৰতবৰ্ষত ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। কেনেকৈ আছে মই বস্তুখিনি আপোনালোকক বুজাই দিম। ২০১৯ চনৰ আগত আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য আছিল ২৯খন আৰু 7খন কি আছিলে কেন্দ্ৰীয় শাসিত অঞ্চল আছিলে। তাৰপিছত ২০১৯ত যেতিয়া আপোনালোকে সকলোৱে গম পায় যে কাশ্মীৰক লৈ পেলাই কিবা এটা আমাৰ হৈছে, কাশ্মীৰক ডিভিজন কৰিছে, ডিভিজন কৰি পেলাই কেন্দ্ৰীয় শাসিত অঞ্চল কি কৰিছে বৃদ্ধি কৰিছে। তেতিয়া আমাৰ কি হৈ গ'ল ২৮খন ৰাজ্য হৈ গ'ল। যিহেতু কাশ্মীৰক ভাগ কৰি পেলাই কেন্দ্ৰীয় শাসিত অঞ্চল বনাই দিলে। সো তাৰ পৰা ২৯ৰ পৰা ৰাজ্য এটা কমি গ'ল, ২৮খন হৈ গ'ল ৰাজ্য। আৰু এইফালে কি আছিলে কাশ্মীৰক দুটা ভাগ কৰি কি কৰি দিলে, ইয়াৰ লগত কেন্দ্ৰীয় শাসিত অঞ্চল বনাই দিলে। মানে ৭ আৰু ২ কিমান হৈ গ'ল ৯। তেতিয়া ২৮খন ৰাজ্য আৰু ২৯খন কি হৈ গ'ল কেন্দ্ৰীয় শাসিত অঞ্চল হৈ গ'ল জম্মু কাশ্মীৰক কি কৰি ভাগ কৰাৰ পিছত। ঠিক আছে। আৰু কিমানত কৰিছিলে ২০১৯ৰ ৩১ অক্টোবৰ তাৰিখে। ঠিক আছে। তাৰপিছত কিছুদিন পিছত আকৌ কি কৰিলে ২০২০ চনত ২৬ জানুৱাৰী দিনাখনৰ পৰা দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ একেলগ কৰি দাদৰা নগৰ হাভেলী আৰু দমন ডিউ কৰি দিলে। মানে কি ২০২০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা, মানে আগতে আমি জানো দাদৰা আৰু নগৰ হাভেলী এটা কি আছিলে কেন্দ্ৰীয় শাসিত অঞ্চল আছিলে, আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চল আছিলে দমন আৰু ডিউ। এই দুটা কেন্দ্ৰীয় শাসিত অঞ্চলক কি কৰিলে একেলগ কৰি দিলে। একেলগ কৰি দি পেলাই কেন্দ্ৰীয় শাসিত অঞ্চল কি হৈ গ'ল এটা হৈ গ'ল। তেতিয়া তাৰ নাম কি হৈ গ'ল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু কি ডিউ, দমন ডিউ কৰি দিলে। সো ইয়াত আমাৰ কি হৈ গ'ল কেন্দ্ৰীয় শাসিত অঞ্চল ৯টা আছিলে। 9টা থকাৰ লগে লগে এই দুটাক একেলগ কৰাৰ লগে লগে 9টাৰ পৰা এটা কি হৈ গ'ল মাইনাছ হৈ গ'ল, আমাৰ হৈ গ'ল কিমান 8টা। সো আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে বৰ্তমান ভাৰতবৰ্ষৰ ৰাজ্য কিমানখন
28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ইয়াত আপোনালোকে খেলিমেলি সৃষ্টি নকৰিব বহুতে হয়তো ক'ব খোজে 29খন ৰাজ্য আমাৰ 7খন কেন্দ্ৰীয় শাসিত অঞ্চল কিছুমানে ক'ব খোজে 28খন ৰাজ্য 9খন কেন্দ্ৰীয় শাসিত অঞ্চল কিন্তু ৰাইট আনসাৰ হৈছে আমাৰ কি 28খন ৰাজ্য 8খন কেন্দ্ৰীয় শাসিত অঞ্চল কেনেকৈ হ'ল ধুনীয়াকৈ বুজাই দিছো ইয়াত যাতে আপোনালোকৰ একো খেলিমেলি নহয় এতিয়া আমি সিলেবাছত থকাৰ দৰে ফিজিক্যাল ডিভিজন বা ভূপ্ৰকৃতি বিভাগ চাম ভূপ্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ 4টা ভূপ্ৰাকৃতিক ভাগত ভাগ কৰিব পাৰি প্ৰথমটো হৈছে উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল উত্তৰৰ ভাৰতৰ সমভূমি অঞ্চল দক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূল অঞ্চল আমি হয়তো মেপৰ পৰা এইখিনি ধুনীয়াকৈ গমে পাইছো যে উত্তৰত হিমালয় পাৰ্বত্য অঞ্চল এটো হৈছে আমাৰ এটা বিভাগ ভূপ্ৰাকৃতিক ফালৰ পৰা এটা বিভাগ যেনেকৈ আমি ইয়াত এটো গম পাওঁ যে এটো চাক বস্তু উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল এইখিনি ঠাইডোখৰক এটা ভাগত ভাগ কৰা হৈছে তাৰ পিছত উত্তৰৰ ভাৰতৰ সমভূমি অঞ্চল এইফালে আমাৰ পাহাৰীয়া অঞ্চলৰ পিছতো পাৰ্বত্য অঞ্চলৰ পিছতো এইখিনি আমাৰ এই দুখৰ ঠাইখিনি কি আছে আমাৰ সমভূমি আছে সো এইখিনি আৰু এটা ভাগ এটো পাহাৰীয়া ভাগ এটো আমাৰ সমভূমি ভাগ ঠিক আছে দক্ষিণাত্য মালভূমি অঞ্চল এইফালে আমাৰ কি আছে মালভূমি অঞ্চল আছে সো এইটো আৰু এটা ভাগ আৰু উপকূল অঞ্চল এই উপকূল এইখিনি আমাৰ উপকূল অঞ্চল ঠিক আছে এই উপকূল অঞ্চলখিনি আৰু এটা ভাগ আৰু দক্ষিণাত্যৰ এইখিনি আমাৰ কি মালভূমি অঞ্চল সো আমাৰ ইয়াৰ পৰা আমি হেৰি কৰি পেলাই কেইটা ভাগ পালো 4টা ভাগ পালো এটা কি উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল উত্তৰৰ ভাৰতৰ সমভূমি অঞ্চল দক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূল অঞ্চল এইখিনি হয় আমাৰ ফিজিক্যাল ডিভিজন সো আমি এই প্ৰতিটো ভাগক অলপকৈ ডিসকাস কৰিম ইমান ডিটেইলছলৈ নাযাওঁ সো উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল যদি আমি চাব যাওঁ তেতিয়া হলে এনেকৈ পাম যে হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত খনৰ নামে কি হিমালয় যেটা আমাৰ ভাৰতবৰ্ষত অৱস্থিত ভাৰতবৰ্ষৰ উত্তৰ দিশত অৱস্থিত ই কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূব পশ্চিমকৈ বিস্তৃত হৈ আছে আপোনালোকে মনত ৰাখিব এটো আমাৰ কি আছিল এইফালে পূব এইফালে আছিল পশ্চিম সো পূবা পশ্চিমকৈ এই কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা এইফালে আমাৰ আহি কলৈকে গৈছে অৰুণাচলৰ সীমালৈকে গৈছে ঠিক আছে অৰুণাচলৰ প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূব পশ্চিমকৈ কি হৈ আছে এই হিমালয় পৰ্বতখন বিস্তৃত হৈ আছে আৰু এই পৰ্বতখনি আমাৰ পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ কি পৰ্বত ঠিক আছে সো আমি তাৰ পিছৰখিনি চাম যে প্ৰায় কিমান ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2500 কিলোমিটাৰ দীঘল দৈৰ্ঘ্য কিমান 2500 কিলোমিটাৰ আৰু প্ৰায় 240 কিলোমিটাৰৰ পৰা 500 কিলোমিটাৰ পৰ্যন্ত বহল হয় কৰবাত 240 কিলোমিটাৰ কৰবাত 500 কিলোমিটাৰ পৰ্যন্ত কি হয় বহল হয় কিন্তু দিকটো আমাৰ কিমান 2500 কিলোমিটাৰ মনত ৰাখিব এই পাৰ্বত্য অঞ্চলটোৱে প্ৰায় 5 লাখ বৰ্গ কিলোমিটাৰ মাটিকালি আগৰি আছে ইয়াৰ উচ্চতা সাগৰৰ পৃষ্ঠৰ পৰা 8000 মিটাৰৰো অধিক হয় তাৰ পিছত আমি চাম উত্তৰ ভাৰতৰ সমভূমি অঞ্চল কোনডোখৰ ঠাই এই যে আমাৰ উত্তৰ ভাৰত এই উত্তৰ ভাৰতৰ এইখিনিটো পাহাৰীয়া ঠাই তাৰ পিছত আমাৰ আছে সমভূমি অঞ্চল এইখিনি সমভূমি অঞ্চল যেহেতু গংগা নদীৰ উপত্যকা আছে এফালে ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা আছে এইখিনি সমভূমি অঞ্চল এই সমভূমি অঞ্চলখনৰ বিষয়ে আমি পঢ়িম অকণ যে উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলে হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল কোনডোখৰ ঠাই যে উত্তৰ পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ ঠাইডোখৰক কি বুলি কোৱা হয় উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বুলি কোৱা হয় ঠিক আছে এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় 2400 কিলোমিটাৰ বিস্তৃত এতিয়া চাম আমি এইখিনি মেপত অকমান চাই দিও যে আমাৰ কোৰ পৰা এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা কি পশ্চিমে কোনফালেলে পাকিস্তানলৈ ঠিক আছে পাকিস্তানৰ সীমালৈকে প্ৰায় কিমান কিলোমিটাৰ 2400 কিলোমিটাৰ কি হৈ আছে বিস্তৃত হৈ আছে ইয়াৰ পৰা ইয়াৰ আমাৰ জোখটো ঠিক আছে ইয়াক প্ৰধানকৈ আমাৰ কিমান হিন্দু গংগা ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায় ইয়াত তিনটা নদী আছে তিনিখন নদীৰ মানে কি প্ৰধানকৈ কি নদী হিন্দু নদী গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদী এই তিনিখন নদীৰ সমভূমি অঞ্চল বুলি জনা যায় কোন দুখৰ ঠাই উত্তৰ ভাৰতৰ সমভূমি অঞ্চল ঠিক আছে তাৰ পিছত 5খন সৰু বৰ সমভূমিৰ সমষ্টিয়ে হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো
এই পাঁচখন সমভূমি হৈছে কি পাঁচখন সমভূমিৰ সংমিশ্ৰণ আমাৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো চাওঁ আমি পশ্চিম সমভূমি পাঞ্জাব হাৰিয়ানা সমভূমি গংগা সমভূমি উত্তৰবংগ সমভূমি আৰু আমাৰ কি ব্ৰহ্মপুত্ৰ সমভূমি এই পাঁচখন সমভূমি মিলি পেলাই কি হৈছে আমাৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল মনত ৰাখিব আপোনালোকে হিমালয়ৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী হিন্দু গংগা আৰু ব্ৰহ্মপুত্ৰ হিমালয়ৰ পৰা বৈ অহা আমাৰ ভাৰতৰ তিনিখন প্ৰধান নদী কি হিন্দু গংগা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে সো আমি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বিষয়ে বহুতখিনি পঢ়িলো ইয়াৰ পৰা নিশ্চয় কিবা নহয় কিবা আপোনালোকে শিকিব পাৰিছে তাৰ পিছত আমি চাম দাক্ষিণাত্য মালভূমি অঞ্চল উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দাক্ষিণাত্য মালভূমি অঞ্চল ই আকৃতিত ত্ৰিভুজৰ দৰে এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত আমি যদি ইয়াত চাও তেতিয়া হলে নিশ্চয় বুজি পাম এইখিনি হৈছে আমাৰ দাক্ষিণাত্য মালভূমি অঞ্চল ইয়াত যদি আমি এই আকৃতিটো কাৰ নিচিনা শেপটো কাৰ নিচিনা আমাৰ ত্ৰিভুজৰ নিচিনা এনেকৈ আমি যদি বনাই দিও তেতিয়া হলে আমাৰ কি হৈ যাব ত্ৰিভুজ হৈ যাব তো এই দাক্ষিণাত্য অঞ্চলৰ শেপ আমাৰ কি ত্ৰিভুজৰ নিচিনা আৰু কি পুৰণি কঠিন শিলাৰে গঠিত ইয়াৰ উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ পূবৰ সুতনাগপুৰ মালভূমিক কি কৰে সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে সো আমি দক্ষিণাত্যৰ মালভূমি অঞ্চলো অকমান বুজি পাইছো তাৰ পিছৰ যেটো আমাৰ উপকূল অঞ্চল আছিল আপোনালোক উপকূল অঞ্চল অলৰেডি দেখুৱাই দিছো মেপত কোনখিনি কোন ঠাইডোখৰক উপকূল অঞ্চল বুলি কোৱা হয় সো তাৰ বিষয়ে আমি অকমান পঢ়িম যে দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰব সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চলত অৱস্থিত কি উপকূল অঞ্চলটো সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা 30 মিটাৰৰ পৰা 50 মিটাৰৰ ভিতৰত এতিয়া চাম আৰু এটা কথা ইম্পৰ্টেন্ট হয় ওপৰত উল্লেখিত চাৰিটা ভূপ্ৰাকৃতিক বিভাগৰ বাহিৰেও ভাৰতীয় দ্বীপসমূহক এটা সুকীয়া ভাগ হিচাপে ধৰিব পাৰি ইয়াৰ উপৰিও ভাৰতৰ দ্বীপসমূহক আৰু এটা ভূপ্ৰাকৃতিক হিচাপে আমি ধৰিব পাৰি সেই কেটা হৈছে কি আমি চাম ভাৰতীয় দ্বীপসমূহক দুটা গোট বা দুটা দ্বীপপুঞ্জত কি কৰা হয় বিভক্ত কৰা হয় দ্বীপৰ গোটক কি বুলি কোৱা হয় দ্বীপপুঞ্জ বুলি কোৱা হয় কেইবাটাও দ্বীপ একেলগে লগ লাগিলে তাক আমি কি কওঁ দ্বীপপুঞ্জ বুলি কওঁ বা দ্বীপসমূহৰ গোট বুলি কওঁ ঠিক আছে এনেকুৱা আমাৰ কি ভাৰতত কি আছে দুটা দ্বীপৰ গোট আছে সো কি গোট এতিয়া আমি চাম এটা হৈছে লাক্ষাদ্বীপপুঞ্জ ঠিক আছে তাৰ পিছত আৰু এটা আছে আমাৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ এই দুটা দ্বীপপুঞ্জ আমাৰ কি হয় কেন্দ্ৰীয় শাসিত অঞ্চল হয় আৰু ইয়াৰ ৰাজধানী যদি আমি চাব যাও লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ আমাৰ কি ৰাজধানী কি কাভাৰাত্ৰি ঠিক আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ আমাৰ ৰাজধানী কি পৰ্ট ব্লেয়াৰ মনত ৰাখিব পৰ্ট ব্লেয়াৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰ আৰু লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ কি হয় ৰাজধানী কাভাৰাত্ৰি মনত ৰাখিব এই দুয়োটা কেন্দ্ৰীয় শাসিত অঞ্চল হয় এই দুয়োটা কি হয় আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল হয় ইও আমাৰ ভাৰতৰ ভূপ্ৰাকৃতিক বিভাগত যদিও আমি প্ৰধানকে নধৰো তথাপিও এডিশনালি হলো আমি ইয়াক ভূপ্ৰাকৃতিক বিভাগৰ অন্তৰ্ভুক্ত কৰো তাৰ পিছৰ যেটো আমাৰ সিলেবাস ওয়াইজ আছিল যেটো ক্লাইমেট ভাৰতৰ ক্লাইমেট বা ভাৰতৰ জলবায়ুৰ বিষয়ে আমি পঢ়িব লাগিব এতিয়া আমি এখিনি পঢ়িম জলবায়ু ভাৰতৰ প্ৰায় সমাজেদি যোৱা কৰ্কট ক্ৰান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে এই কথাহাৰ আগতেও মই কৈছো যে ভাৰতৰ সমাজেদি আমাৰ কি গৈছে কৰ্কট ক্ৰান্তি ৰেখা বা অক্ষৰেখা গৈছে যাৰ কাৰণে আমাৰ ভাৰতক কি কৰিছে দুটা ভাগত ভাগ কৰিছে এটা উত্তৰ দি আৰু দক্ষিণ দি নামৰ দুটা ভাগত ভাগ কৰিছে ইয়াকে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে উত্তৰ অংশটোত ইমান গৰম নাথাকে কিন্তু দক্ষিণ অঞ্চলটোত কি থাকে বেছিকৈ গ্ৰীষ্মমণ্ডল বহুত বেছি গৰম পৰে হে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত কি হয় গৰম বেছি হয় মানত কিহৰ কাৰণে দক্ষিণ ভাৰতত গৰম বেছি হয় যেহেতু আমাৰ কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ সমাজেদি গৈছে আৰু দুটা ভাগত ভাগ কৰিছে এটা উত্তৰ আৰু দক্ষিণ সো দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডল বুলি কোৱা হয় যেহেতু গৰম বেছি আৰু উত্তৰ অংশটো সমমণ্ডল বুলি কোৱা হয় যেহেতু ইমান দক্ষিণৰ তুলনাত ইমান গৰম নহয় তাৰ পিছত ভাৰতত আমাৰ যেটো প্ৰবাহিত বতাহ সেই বতাহটো হৈছে মৌচুমী বতাহৰ বিষয়ে আমি পঢ়িম ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট বছৰৰ ভিন ঋতুত
বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে এতিয়া গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ বলে আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ বলে আপোনাক যদি কোৱেশ্চন কৰা হয় যে আমাৰ ভাৰতৰ মৌচুমী বতাহ গ্ৰীষ্মকালত কোনটো মৌচুমী বতাহ বলে তেতিয়া দক্ষিণ পশ্চিম মৌচুমী বতাহ ক'ব লাগিব আৰু শীতকালত বলা মৌচুমী বতাহটো হৈছে উত্তৰ পূব মৌচুমী বতাহ ঠিক আছে তাৰপিছত ভাৰতৰ জলবায়ুৰ এইখিনিতে আমাৰ বৰষুণ পঢ়িব লাগিব যেহেতু বৰষুণ আমাৰ জলবায়ুৰ ভিতৰত পৰে আৰু বৰষুণ আমাৰ ভাৰতৰ ভিতৰত কেনেকৈ কোনটো ঠাইত কেনেকৈ হয় আমি চাম উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ডালত অধিক বৰষুণ হয় ইয়াৰ যদি আমি হিসাব বছৰি গড় হিসাব লওঁ তেতিয়াহ'লে 300 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় এই কেইটা ঠাইডোখৰত ঠিক আছে আৰু অৰুণাচল প্ৰদেশৰ বহি হিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায় বাৰ্ষিক গড়ে অৰুণাচল প্ৰদেশৰ বহি হিমালয়ত বাৰ্ষিক গড়ে কিমান 400 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় মনত ৰাখিব ইয়াৰ বিপৰীতে ৰাজস্থানত কি হয় ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বছৰি গড়ে 50 সেন্টিমিটাৰতকৈ কম বৰষুণ হয় তো আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইও আমি গম পালোঁ ইয়াত আৰু আটাইতকৈ কম বৰষুণ হোৱা ঠাইও আমি গম পালোঁ ক'ত থৰ মৰুভূমি য'ত বছৰি গড়ে 50 সেন্টিমিটাৰত কম কি হয় বৰষুণ হয় উল্লেখযোগ্য যে থৰ মৰুভূমিৰ কোনো ঠাইত বৰষুণ নিচেই কম অৰ্থাৎ 20 সেন্টিমিটাৰতকৈ কম হয় তাৰ পিছত চাম ইয়াৰ উপৰি দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু পশ্চিম অংশ আৰু গুজৰাট অঞ্চলতো বৰষুণ কম হয় যাৰ হিচাপ মতে 50 পৰা 100 সেন্টিমিটাৰলৈকে বৰষুণ হয় ইয়াৰ ভিতৰতে হয় ঠিক আছে কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত যেটো আমাৰ ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল যেতিয়া আমি পঢ়ো এই উত্তৰ ভাৰতৰ সমভূমি অঞ্চল যিবিলাক হিন্দু নদীৰ সমভূমি অঞ্চল বা আমাৰ গংগাৰ সমভূমি অঞ্চল এই অঞ্চলত বৰষুণ কি হয় মধ্যমীয়া ইমান বেছিও নহয় ইমান কমো নহয় ইয়াত বছৰি গড়ে বৰষুণ কিমান হয় 100 সেন্টিমিটাৰৰ পৰা 200 সেন্টিমিটাৰলৈকে কি হয় বৰষুণ হয় এতিয়া আমি ঋতু চাম ভাৰতত বছৰটোৰ ভিতৰত প্ৰধানকৈ 4টা ঋতু অনুভূত হয় এনে ঋতু আমাৰ 6টা হয় আমাৰ কি হয় ভাৰত উপমহাদেশত আমাৰ ঋতু 6টা হয় কিন্তু আমাৰ ভাৰতত প্ৰধানকৈ ঋতু আমি অনুভৱ কৰোঁ কেইটা 4টা যেটো এটা শীতকাল এটা প্ৰাক বৰ্ষাকাল এটা বৰ্ষাকাল এটা প্ৰাক শীতকাল ঠিক আছে এইখিনি আছিল আমাৰ ভাৰতৰ প্ৰধান 4টা ঋতু তাৰ পিছৰ যেটো আমাৰ সিলেবাস মতে যেটো আমাৰ কন্টেন্ট আছে সেই কন্টেন্টটো হৈছে কি জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ জনসংখ্যাৰ দিশত চীন দেশৰ পিছতে ভাৰতৰ স্থান আমি সকলোৱে জানো জনসংখ্যাৰ ফালৰ পৰা চীন আটাইতকৈ ডাঙৰ দেশ ন জনসংখ্যাৰ ফালৰ পৰা চীন দেশে হৈছে সৰ্ববৃহৎ দেশ আৰু তাৰ পিছৰ দ্বিতীয় স্থানটো অধিকাৰ কৰিছে কোনে ভাৰততো জনসংখ্যা বহুত বেছি আছে কিন্তু চীনৰ পৰৱৰ্তী স্থান ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ লোকপিয়ল মতে 2011 চনত ভাৰতৰ জনসংখ্যা হৈছে কিমান 121 কোটি 726,932 জন আপোনালোকে এই ডাটাটো মনত ৰাখিব আমাৰ 2021 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা এই জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 17.5% ভাৰতৰ মাটিকালি পৃথিৱীৰ মুঠ মাটিকালিৰ মাত্ৰ 2.4% কিন্তু ইয়াত বাস কৰে মাটিৰ তুলনাত আমাৰ জনসংখ্যা বেছি যেহেতু 2.4% আমাৰ মাটি তাৰ তুলনাত ইয়াত বাস কৰে পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান প্ৰায় 17.5% সো আমাৰ হেতু কাৰণে কোৱা হয় যে ভাৰতৰ ভিতৰত কি কয় পৃথিৱীৰ ভিতৰত ভাৰতৰ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ স্থান কিমান দ্বিতীয় বহুত বেছি আমাৰ জনসংখ্যা হৈ গল যিমান মাটি আছে তাতকৈ বেছি আমাৰ কি জনসংখ্যা আছে 2011 চনত ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হলগৈ কিমান প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন ঠিক আছে আৰু ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্যখন হৈছে কি উত্তৰ প্ৰদেশ আটাইতকৈ জনবহুল ভাৰতটো পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান কিন্তু ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্যখনৰ নাম কি উত্তৰ প্ৰদেশ ইয়াৰ জনসংখ্যা ইমান তাৰ পিছত এই ৰাজ্যখনে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান 16.49% জনসংখ্যা বহন কৰিছে দ্বিতীয় স্থানত আছে জনসংখ্যাৰ ফালৰ পৰা আমাৰ দ্বিতীয় স্থানত যেটো ৰাজ্য আছে সেই ৰাজ্যটোৰ নাম হৈছে মহাৰাষ্ট্ৰ তৃতীয় স্থান তৃতীয় জনবহুল ৰাজ্য হৈছে আমাৰ কি বিহাৰ
মনত ৰাখিব তেতিয়াহ'লে অসমৰ স্থান কিমান সেইটো আমি চাম আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখন হৈছে ছিকিম ৰাজ্যখন ছিকিম কিন্তু ইয়াত ইমান জনসংখ্যা কিন্তু তাতোকৈ কম জনসংখ্যা থকা কেন্দ্ৰীয়শাসিত অঞ্চল হৈছে লাক্ষাদ্বীপ আপোনালোকে মনত ৰাখিব এই কথাখিনি যে যদি আটাইতকৈ বেছি জনসংখ্যা থকা গোটেই কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ৰাজ্য মিলি পেলাই আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে আমাৰ উত্তৰ প্ৰদেশ আৰু আটাইতকৈ কম জনসংখ্যা থকা ঠাইডোখৰ হৈছে আমাৰ কি লাক্ষাদ্বীপ মনত ৰাখিব কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ৰাজ্য সকলো মিলি পেলাই লাক্ষাদ্বীপৰ আটাইতকৈ কম জনসংখ্যা কিন্তু যদি আমি ডাইৰেক্ট এনেকৈ ৰাজ্যৰ বিষয়ে সোধে যে আটাইতকৈ কম জনসংখ্যা ৰাজ্যখনৰ নাম কি তেতিয়াহ'লে আমি ছিকিম ক'ব লাগিব ঠিক আছে তে দেশৰ জনসংখ্যাৰ লাক্ষাদ্বীপৰ দেশৰ জনসংখ্যাৰ কিমান 0.01% একদমই কম কি হয় আমাৰ জনসংখ্যা হয় জনসংখ্যাৰ হিচাপত অসমৰ স্থান কিমান 14th 14 ঠিক আছে যে জনসংখ্যা আমি জনসংখ্যাৰ ফালৰ পৰা উত্তৰ প্ৰদেশৰ স্থান আটাইতকৈ মানে সবতকৈ আগত তাৰ পিছত দ্বিতীয় জনবহুল ৰাজ্য হৈছে মহাৰাষ্ট্ৰ তৃতীয় জনবহুল ৰাজ্য হৈছে বিহাৰ তো অসমৰ স্থান কিমান অসমৰ স্থান হৈছে 14 ঠিক আছে ভাৰতৰ 2.58% জনসংখ্যা অৰ্থাৎ কিমান 3,12,00,000 সামথিং কিমান আৰু জনসংখ্যা ঠিক আছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি ৰাজস্থান আটাইতকৈ সৰু ৰাজ্য গোৱা ঠিক আছে আৰু আটাইতকৈ ডাঙৰ কেন্দ্ৰীয়শাসিত অঞ্চল আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ আটাইতকৈ সৰু কেন্দ্ৰীয়শাসিত অঞ্চল আছে লাক্ষাদ্বীপ ভাৰতৰ ডাঙৰ জিলা কচ্ছ যেটো গুজৰাটত আছে আৰু আটাইতকৈ সৰু জিলা হৈছে মাহে যেটো ইংৰাজীত এনেকুৱা হয় প্ৰনাউন্সিয়েচনটো এনেকুৱা হয় আৰু এটো আমাৰ ক'ত আছে পণ্ডিচেৰীত আছে মনত ৰাখিব তে আজি আমাৰ যেটো এবাউট ইণ্ডিয়া টপিক আছিল এই টপিকত যিমানখিনি আপোনালোকৰ সিলেবাস আছিল গোটেইখিনি কন্টেন্ট মই কভাৰ কৰিব ট্ৰাই কৰিছো যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিব আজি ইমানলৈকে সামৰিছো ধন্যবাদ